মই আজি দুখ লগা এটা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিলোঁ। এই ভিডিঅ'টো বনোৱাৰ মোৰ ইচ্ছা নাছিল। বহুত মই দুখতো 2 দিন হ'ল বহুত কষ্টত আছোঁ, কিন্তু তাৰ পিছতো মই ভিডিঅ'টো লৈ অহাৰ কাৰণ এটাই হ'ল যে আমাৰ এই জুবিন দা যিটো আৰু আমাৰ এই অসম তথা ভাৰতবৰ্ষৰ পৰা এই পৃথিৱীৰ পৰা চিৰতৰে বিদায় লৈছে। আৰু সেই জুবিন দাৰ বিষয়ে যদি অলপ ক'বা যাওঁ, বৰ্ণনা দিব যাওঁ, বহুত গান সি এই অসম তথা ভাৰতবৰ্ষৰ কাৰণে দি থৈ গৈছে। সেইবিলাক গানৰ ভিতৰত যিবিলাক মাহাত্ম্য লুকাই আছে বহুত অতুলনীয় আৰু অসীম, সেইবিলাক গানৰ অৰ্থ বুজা আমাৰ সাধাৰণ ব্ৰেইনে কেতিয়াও নোৱাৰে। মোৰ কথা হ'ল যে তাৰ যিবিলাক কৃপা, তাৰ যিবিলাক কথা, তাৰ যিবিলাক চিন্তা আৰু ভাৱনা বহুত ওপৰত আছিল। সি এজন ইমান সাধাৰণ আৰু সুস্থ মানুহ আছিল, শান্ত মানুহ আছিল, তাক ভাষাক তুলনা কৰিব নোৱাৰি। সি সাধাৰণ মানুহৰ কাৰণে সদায় মাত মাতি থকা দেখা পাইছো আৰু বহুত প্ৰকৃতি প্ৰেমিক এটা মানুহ আছিল। তাৰ হৃদয়খন ইমান পবিত্ৰ আৰু ইমান ডাঙৰ মহান আত্মা আছিল। সি আল্লাহ তাক বহুত ধুনীয়া এটা স্থান দিয়ক, মই এইটো কামনা কৰি তাৰ কাৰণে সৰু এটা মই প্ৰাৰ্থনা আল্লাহৰ ওচৰত কৰিছো, যিয়ে তাক অলপ আল্লাহ এটা ভাল স্থান দিয়ক। হাজাৰ লাখ মানুহ তাৰ কাৰণে কান্দি আছিল। সেইবিলাক মানুহৰ দোৱা বা প্ৰাৰ্থনা যাতে আল্লাহ বা ভগৱান যি আছে, যাৰ যেনে ধৰ্ম, সেই ধৰ্মৰ অনুযায়ী তাৰ কাৰণে অলপ প্ৰাৰ্থনা আৰু নিজৰ মনৰ পৰা যিখিনি আহে সেইখিনি কৈ দিয়াটো মই কৰজৰে অনুৰোধ কৰিছো। কাৰণ অসম তথা ভাৰতবৰ্ষে এনেকুৱা এটা মানুহ হেৰাইছে, যি মানুহ ভাষাত ক'ব নোৱাৰি। তাৰ যেনেকুৱা মাকৰ পৰা যেতিয়া সন্তান পৃথক হয়, যেনেকুৱা অনুভৱ হয়, তেনেকুৱা আমাৰ অসমৰ পৰা জুবিন দা যোৱাৰ পিছত এনেকুৱা এটা অনুভৱ হৈ আছে যে মাকৰ পৰা যেতিয়া সন্তান পৃথক হৈ যায়, সেনেকুৱা আমাৰ অসমৰ পৰা এনেকুৱা এটা সন্তান মাকৰ ওচৰৰ পৰা পৃথক হৈ গৈছে। বন্ধুসকল, মোৰ এইটোৱে প্ৰাৰ্থনা, তাৰ কাৰণে অলপ হ'লেও যি ধৰ্মত আছে, যি জানাত আছে, অলপ প্ৰাৰ্থনা কৰিব।